গুড ইভিনিং গাইজ মানে মোৰ কমেণ্ট ছেকশ্যনবোৰ চাই মই আজি এটা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। মানে বহুতে কমেণ্ট কৰি থাকে যে আছাম পুলিচ ABUBৰ ক্ষেত্ৰতে কাট অফ লাগে, চবকে মানে ABUBৰ ক্ষেত্ৰতে কাট অফ লাগে। চ' সেইকাৰণে মই আজি মানে অলপ কাট অফৰ ওপৰত এটা ভিডিঅ' বনাম আপোনালোকৰ, আৰু এই ভিডিঅ'টো সকলো মানে কি ল'ৰা আৰু ছোৱালী সকলোৰ কাৰণে হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি মানে কাট অফৰ ওপৰত এটা ভিডিঅ' বনাম, কাট অফটোত কেনেকুৱা যাব পাৰে ABUBৰ ক্ষেত্ৰত। চ' আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে বেছি দিন নাই আৰু আপোনালোকৰ ৰানিং হ'লে মই আপোনালোকৰ ফিল্ডত গৈ পিনে দেখুৱাম ৰানিং কেনেকুৱা হয় বা মেডিকেলবোৰ কেনেকুৱা, এইবোৰ যদি মই ইণ্টাৰভিউ হয় দেখুৱাম, আৰু লগতে ফিল্ড ৰেডি হ'লে আপোনালোকক দেখুৱাম বুলি কৈ থৈছোঁ। চ' আপোনালোকক এতিয়া মেইন টপিকলৈ আহোঁ, কাট অফৰ ওপৰত। মানে কি আপোনালোকে বহুতে সুধি আছে কাট অফ কিমান যাব পাৰে ABUBৰ ছোৱালী আৰু ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত কাট অফৰ সুধি আছে। চ' ল'ৰাও ক'ম আজি ছোৱালীও ক'ম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ল'ৰা ছোৱালী আজি দুইটাৰে ওপৰত কাট অফৰ ওপৰত কথাটো ক'ম। ল'ৰাৰ ক্ষেত্ৰত মানে কি আপোনালোকৰ কাট অফটো কিমান যাব পাৰে আপোনালোকৰ অনুমানিক এটা, কাৰণ চাওক বহুতে মানে কি আপোনালোকৰ ৰানিংটো কিছুমানে ভাল কৰে, কিন্তু ৰানিঙত আপোনালোকৰ ভাল মাৰ্ক নাই, কিন্তু লং জাম্পতো এক্সিলেণ্ট মাৰে। লং জাম্পত এক্সিলেণ্ট আৰু ৰানিঙত এক্সিলেণ্ট কৰিলে আপোনালোকৰ খুব বেছি পায় যদি আপোনালোকৰ ৰানিঙত 15 মান পোৱা, খুব বেছি মানে কেইটামানহে ওলাব, 13-14 পোৱা মানে কেইটামানহে ওলাব, খুব বেছি মানে 100টাৰ ভিতৰত 2টা বা 3টাহে ওলাব। আৰু এটা কথা, আপোনালোকৰ ৰানিঙত 20ৰ ভিতৰত 20 মাৰ্ক পোৱা আজিলৈকে মানুহ ওলোৱাই নাই। আমাৰ 6000 আমাৰ যেতিয়া পষ্টিং ওলাইছিল তেতিয়া কিমান আপোনালোকৰ 18 লাখ কেণ্ডিডেট এটা এপ্লাই কৰিছিল, তাত এটাও আপোনালোকৰ 10 মিনিটত মাৰা কেণ্ডিডেট নোলালে। তো সেইকাৰণে কৈছোঁ 10 মিনিটত মাৰাটো ইমান সহজ কথা নহয়। এনেকুৱা প্লেয়াৰ নাইও, আপোনালোকৰ হয়তো কিবা কাৰণ ওলাই যাবও পাৰে, এটা ওলাব পাৰে বা 2টা ওলাব পাৰে, এই মানে গোটেই ভেকেঞ্চিখিনি এপ্লাই কৰাৰ ভিতৰত। এতিয়া আপোনালোক চাওক, কাট অফটো আপোনালোকে বহুতে লং জাম্প পাৰে আৰু কিন্তু বহুতে লং জাম্প পাৰে কিন্তু ৰানিং নোৱাৰে, আৰু কিছুমানে ৰানিং পাৰে আৰু লং জাম্প নোৱাৰে। চ' আপোনালোকৰ কাট অফটো এভাৰেজৰ ভিতৰতে হ'ব। আৰু আপোনালোকে ভাবি আছে বহুত কাট অফ যাব, কিন্তু আপোনালোকৰ বেছি কাট অফ নাযায়। যদি আপোনালোকৰ 5000 ভেকেঞ্চি আছে, আপোনালোকৰ 5 গুণ কেণ্ডিডেট মাতিব। আপোনালোকে গম পাইছেনে নাই? 5000 ভেকেঞ্চি যিহেতু আছে, 5000 চামথিং কিবা ভেকেঞ্চি আছে, 5000 ভেকেঞ্চি আছে, 5000 আপোনাৰ 5 গুণ আপোনালোকে ফিজিকেলত মেৰিট লিষ্টৰ কাৰণে মাৰিব। ত' 5000 আপোনালোকৰ 5 গুণ কিমান হ'ব? 5 গুণ 25000 কেণ্ডিডেট আপোনালোকৰ ৰিটেনৰ কাৰণে এটেম্প হ'ব। গম পাইছেনে? ৰিটেন দিবৰ কাৰণে এটেম্প হ'ব। 25000 মানে কেণ্ডিডেটে ৰিটেনৰ কাৰণে যাব পাৰিব। আপোনালোকে গম পাইছেনে নাই? আপোনালোকে 5000 ভেকেঞ্চি আছে বুলি ভাবিব পাৰে, আপোনালোকে 5000 ৰিটেন দিবলৈ নাযায়, আপোনালোকে 25000 যাব। চ' সেইকাৰণে কৈছোঁ আপোনালোকৰ কাট অফ কিমান যাব পাৰে, কাৰণ ৰানিং বহুতে পাৰে কিন্তু লং জাম্প ৰানিং মানে কি বহুতে পাৰে কিন্তু বেছি মাৰ্ক উঠাব নোৱাৰে, আৰু লং জাম্পো মানে আপোনালোকৰ বহুতে এক্সিলেণ্ট মাৰিব নোৱাৰে। কিছুমানে ৰানিঙত পাৰে, কিছুমানে লং জাম্পত নোৱাৰে। সেইটো কাৰণে কৈছোঁ কাট অফ বেছি আপোনালোকৰ নাযায়। আপোনালোকৰ মানে কি 32 মানে আপোনালোকৰ ফুল্লি ছেভ স্ক'ৰ বুলি ক'ব পাৰি। 32 আপোনালোকৰ ফুল্লি ছেভ স্ক'ৰ মানে 80%, 80 মানে আপোনালোকৰ 100ৰ ভিতৰত 80% আপোনালোকৰ নাম আহিবই। 32 পালে আপোনালোকৰ ধৰি থওক, আৰু ABৰ ক্ষেত্ৰত 52 পালে আপোনালোকৰ মানে 80%। কিছুমানৰ ক্ষেত্ৰত নাযাব পাৰে, কিছুমান ডিষ্ট্ৰিক্টত কোনোবা ডিষ্ট্ৰিক্টত নাযাব পাৰে, কিন্তু আপোনালোকে 80% মানে 80% ধৰি থৈ দিয়ক। আপোনালোকে 32 পালে নিশ্চিন্ত থাকক। মোৰ ফালৰ পৰা কৈ আছোঁ, আপোনালোকে 32 পাওক, আপোনালোকে নিশ্চিন্ত থাকক। একে ঘৰত বহি ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰিব 32 পাই পিনে। মই এষাৰ কথা ক'লোঁ, আৰু চবৰ ক্ষেত্ৰত নহ'বও পাৰে, কাৰণ আপোনালোকৰ চবৰ ক্ষেত্ৰত নহ'ব পাৰে। যেনেকুৱা আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্ট থাকে, কিছুমান ডিষ্ট্ৰিক্টত মানে অলপ হাই কাট হৈ যায়। সেইকেইখন ডিষ্ট্ৰিক্ট মানে আপোনালোকে গম পায় কি ডিষ্ট্ৰিক্টত আগত বাৰু হাই কাট অফ গৈছে। চ' বাক্সা থাকে কিছুমান তেনেকুৱা, মানে বাক্সাটো অলপ হাই কাট অফটো যায় ফিজিকেলৰ ক্ষেত্ৰত। চ' সেইটো কাৰণে কৈছোঁ আপোনালোকক বাক্সাও মানে কি একেবাৰে কাষ্টৰ ক্ষেত্ৰত 32ত আহি যাব পাৰে, বা আগতে যদি হাইষ্ট কাট অফ গৈছিল। চ' সেইটো কাৰণে কৈছোঁ নাহিব নহয়, 32ত এবাৰ আহি যাব পাৰে, প্ৰতিবাৰে হাই কাট অফে নাযাবও পাৰে, চাই লওক কি হয়। কিন্তু বেলেগ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত 32 আপোনালোকে 80% ছেভ হয়। মই আপোনালোকক কৈ থ'লোঁ 80% মানে আপোনালোকে 100ৰ ভিতৰত 20%হে বাদ দিয়ক, 80% আপোনালোকে ছেভ। আৰু লগতে আপোনালোকে পঢ়াৰ জোৰটো দি থাকক। এতিয়া বৰ্তমান টাইম হৈ গ'ল, আপোনালোকৰ হাতত মাত্ৰ 1 মাহ সময় আছে। আৰু ল'ৰাৰ কাট অফটো আপোনালোকে গম পালে, আৰু আপোনালোকৰ মানে কি 32 আৰু SC ST OBC তাৰ পৰা 1 এটা কমাই দিলেই হ'লে, 1 এটা কমাই পিনে আপোনালোকে ধৰিব পাৰে মানে অনুমানিক কাট অফটো, মানে আপোনালোকে কিমান যাব পাৰে। আৰু এতিয়া বৰ্তমান ছোৱালীৰ ক্ষেত্ৰত ছোৱালীবিলাকে বহুত কমেণ্ট কৰি থাকে। ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে এক্সিলেণ্ট নামাৰিলেও হ'ব, ছোৱালী বহুতে মানে কমেণ্ট কৰি থাকে। চ' সেইকাৰণে কৈছোঁ আপোনালোকে ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে লং জাম্পৰ ক্ষেত্ৰত এক্সিলেণ্ট নামাৰিলেও হ'ব, বা ৰানিঙৰ ক্ষেত্ৰত এক্সিলেণ্ট নামাৰিলেও হ'ব, কাৰণ ছোৱালীৰ আপোনালোকৰ বহুত কাট অফ কম যায়। কাট অফ কম যায় মানে প্ৰায়ভাগ মানে আপোনালোকে ফিজিকেলত যদি পাছ কৰে, প্ৰায়ভাগ আপোনালোকে ৰিটেন দিবলৈ চিলেকশ্যন হ'বই। গম পাইছেনে? সেইকাৰণে কৈছোঁ আপোনালোকে ভাল মাৰ্ক এটা উঠাওক। আপোনালোকে 100% ছোৱালীখিনিৰ ক্ষেত্ৰত ভাল মাৰ্ক এটা উঠালে 100% চাকৰি পাব, কাৰণ আপোনালোকে ছোৱালীখিনিৰ ক্ষেত্ৰত পায় মানে আপোনালোকৰ
30+ যোৱাটো খুব কমেই থাকে 30+ মানে পোৱা ছোৱালী মানে বহুত কমেই থাকে চ' এইটো কাৰণে কৈছোঁ আপোনালোকৰ লং জাম্পো কম আছে ই ল'ৰাৰ তুলনাত আকৌ আপোনালোকৰ ৰানিংটোও কম আছে 1600 মিটাৰ আছে আপোনালোকে আৰু ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ চিন আপো নাই আপোনালোকৰ মানে এটাই ক'লোঁ আপোনালোকে 27 মান পালে ছোৱালীৰ ক্ষেত্ৰত 27 মান পালে আপোনালোকে সেভ বুলি ধৰি দিয়ক 27 ছোৱালীৰ ক্ষেত্ৰত আৰু ছোৱালী বেছি কাট অফ নাযায় যদি যেনে তেনেও পাছ কৰে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিক্টবিলাকত কিছুমান ডিষ্ট্ৰিক্টত এনেকুৱা হয় যে মানে আপোনালোকৰ যোন কেইজনীয়ে দিয়া মানে যোনে পাছ কৰে সিহঁতৰ নাম আহেই মানে এজনীও বাকী নাথাকে চ' কিছুমানত ছোৱালী ইমান নাথাকেই এপ্লাই কৰা আৰু কিছুমানত থাকিলেও মানে কি আৰু আপোনালোকৰ প্ৰায় ভাগে মানে আপোনালোকৰ চিলেক্ট হৈ যায় ফিজিকেলত চ' এইটো কাৰণে কৈছোঁ ছোৱালীবিলাকে ইমান টেনশ্যন ল'ব নালাগে আপোনালোকে ফিজিকেলটো ক্লিয়াৰ কৰক আপোনালোকে মানে কি ফুল মাৰ্ক নাপালেও আপোনালোকে মানে কি ভাল মাৰ্ক এটা নাপালেও আপোনালোকে কম মাৰ্ক পালে আপোনালোকে ৰিটেন দিব পাব আৰু যোনে ফিজিকেলত কম মাৰ্ক উঠায় সি আপোনালোকৰ ৰিটেনৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি থাকক ৰিটেনত যদি ভাল মাৰ্ক এটা উঠাই দিয়ে আপোনালোকে 100% চাকৰি পাব আৰু ফিজিকেলত হাই স্কোৱাড পাব আৰু ল'ৰাৰ ক্ষেত্ৰতো আপোনালোকে কি হ'ব জানেনে কিছুমানে হয়তো আপোনালোকে যদি কাট অফত নাম আহি যায় ফিজিকেলত যদি কিছুমানে কমো পাইছে মানে ফিজিকেলত কম পালে ৰিটেনত যদি আপোনালোকে ভাল মাৰ্ক এটা উঠাই দিয়ে আপোনালোকে সি চাকৰি নাপালে আপোনালোকে পাই যাব পাৰে সেইকাৰণে কৈছোঁ আপোনালোকে পঢ়ি থাকক পঢ়াটো মেইন গুৰুত্ব দি থাকক যেনে তেনে ফিজিকেলত আহি গ'লে কিছুমান ফিজিকেলত পাছ কৰা ল'ৰা চাকৰি নাপায় ফিজিকেলত মানে বেছি মাৰ্ক পোৱা ল'ৰা চাকৰি নাপায় আৰু ফিজিকেলত কম মাৰ্ক পোৱা এটাই পাই যায় সেইটো কাৰণে কৈছোঁ আপোনালোকে পঢ়িও থাকক লগতে আপোনালোকৰ যদি ফিজিকেলত নাম আহি যায় 100% চাকৰি পাই যাব চ' ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ মই আজি ভিডিঅ' বনাবলৈ ইচ্ছা নাছিল মানে কি টোপনি শুই উঠিছিলোঁহে বোলো ভাবোঁ ভিডিঅ' এটা দি দিওঁ আজি কথাখিনি কোৱাও ইমান ভাল নহ'ল আৰু মই ভালকৈ এটা ভিডিঅ' বনাবলৈ কাইলৈ যদি ফ্ৰী পাওঁ চেষ্টা এটা কৰিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু জেনুইন কণ্টেণ্টবিলাক পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰি থাকিম সদায় ধন্যবাদ